জৈৱিক আক্ৰমণ ইনজেকশ্যন দি নিশাটোৰ ভিতৰতে ডাঙৰ কৰা হয় লাও বেঙেনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ যোগ্য প্ৰত্যুত্তৰ দিলে তাৰ পিছতে ৰকিবুল হুছেইনে যদি এনেকুৱাই হৈছে তেন্তে কি কৰি আছে চৰকাৰে ইয়াৰ ফলত যদি ৰোগ বৃদ্ধি হৈছে তেন্তে স্বাস্থ্য মন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খাৰুপেটিয়া দলগাঁও আদি অঞ্চলৰ পৰা যিবিলাক শাক চব্জি আনো সেই চব্জিবিলাকত যি অসম্ভৱ ৰাসায়নিক বস্তু তেওঁলোকে মিহলি কৰে সি আজি আমাৰ মানুহৰ স্বাস্থ্যলৈ এক বিশাল ভাবুকি আনি দিছে অসমীয়াৰ ওপৰত চলিছে জৈৱিক আক্ৰমণ আমাৰ ওপৰত জৈৱিক আক্ৰমণ চলিছে আমাৰ ওপৰত যি ৰাসায়নিক খাদ্যৰ আক্ৰমণ চলিছে হিমন্ত বিশ্ব ব্যৰ্থ অকৰ্মণ্য স্বাস্থ্যমন্ত্ৰী বাদ পৰি আছে সকলোতকৈ ভাৰতবৰ্ষৰ পৃথিৱীৰ বিফল স্বাস্থ্যমন্ত্ৰী তেওঁই হ'ব শিৱসাগৰত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বিস্ফোৰক মন্তব্যত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ বুধবাৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছিল ৰাসায়নিক সাৰৰ ব্যৱহাৰেৰে ভয়ংকৰ ভাবুকি আনিছে অসমীয়া জাতিলৈ দলগাঁও খাৰুপেটিয়া আদি অঞ্চলৰ পৰা চলিছে ৰাসায়নিক খাদ্য আক্ৰমণ নিশাৰ ভিতৰতে ইনজেকশ্যন দি ডাঙৰ কৰা হয় বেঙেনা ইনজেকশ্যন দি ডাঙৰ কৰা হয় ৰঙালাও পানীলাও মাগুৰ মাছ ডাঙৰ কৰিবলৈ দিয়া হয় অদ্ভুত খাদ্য ফলত অসমত বাঢ়িছে কিডনী ৰোগী বাঢ়িছে হাৰ্ট আৰু লিভাৰৰ ৰোগী খাৰুপেটিয়া দলগাঁও আদি অঞ্চলৰ পৰা যিবিলাক শাক চব্জি আনো সেই চব্জিবিলাকত যি অসম্ভৱ ৰাসায়নিক বস্তু তেওঁলোকে মিহলি কৰে সি আজি আমাৰ মানুহৰ স্বাস্থ্যলৈ এক বিশাল ভাবুকি আনি দিছে এদিন ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি তেওঁলোকে বেঙেনা ডাঙৰ কৰে ৰাতিৰ ভিতৰতে ইনজেকশ্যন মাৰি ৰঙালাও পানীলাও তেওঁলোকে ডাঙৰ কৰে মাগুৰ মাছ চাইনিজ মাগুৰ মাছ বুলি প্ৰকাণ্ড মাগুৰ মাছবিলাকত তেওঁলোকে অদ্ভুত খোৱা তেওঁলোকে দিয়ে যাক মই মুখেৰে ক'ব নোৱাৰো কিন্তু আজি সেই ধৰণে আমি খাই অসমীয়া মানুহবিলাক আজি আমি এক প্ৰকাৰ বেমাৰী হ'বৰ কাৰণে গৈ আছো মন্ত্ৰী হিমন্ত বিশ্বৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁৰ একালৰ সতীৰ্থ তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৰকিবুলৰ প্ৰশ্ন যদি সঁচাই এনে হৈছে বিগত 5 বছৰে শুই আছিল নেকি চৰকাৰ এনেদৰে উৎপাদন কৰা শাক পাচলিয়ে যদি দুৰাৰোগ্য ৰোগ বৃদ্ধি কৰিছে তেন্তে হিমন্ত বিশ্ব শৰ্মা পৃথিৱীৰ ভিতৰতে ব্যৰ্থ স্বাস্থ্যমন্ত্ৰী বুলিও কটাক্ষ ৰকিবুল হুছেইনৰ যদি হৈছে তেনেকুৱা তেওঁলোকৰ চৰকাৰ আছে এই চৰকাৰে 5 বছৰ শুই আছিল নেকি তেতিয়াহ'লে তেওঁ সকলোতকৈ ভাৰতবৰ্ষৰ পৃথিৱীৰ বিফল স্বাস্থ্যমন্ত্ৰী তেওঁই হ'ব যদি তেওঁৰ কাৰ্যকালত এনেধৰণে কিডনী বেমাৰ বাঢ়ি গৈছে বিভিন্ন বেমাৰ বাঢ়ি গৈছে তেতিয়াহ'লে তেওঁ সকলোতকৈ ব্যৰ্থ সকলোতকৈ অকৰ্মণ্য আজি স্বাস্থ্যমন্ত্ৰী হিচাপে নোবেল প্ৰাইজ পোৱাৰ তেওঁ উপযুক্ত ব্যক্তি সেই চব্জিবিলাকত যি অসম্ভৱ ৰাসায়নিক বস্তু তেওঁলোকে মিহলি কৰে এতিয়া ৰকিবুল হুছেইনৰ এনে কটাক্ষৰ উত্তৰ অনাগত সময়ত বাকপটু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কেনেদৰে দিয়ে সেয়াহে লক্ষণীয় হ'ব শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ আৰু মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট আমাৰ ওপৰত যি ৰাসায়নিক খাদ্যৰ আক্ৰমণ চলিছে তাৰ পৰা যদি আমি উদ্ধাৰ হ'ব লাগে আমি উৎপাদনক বা প্ৰডাকশ্যন আমাৰ অসমীয়া ডেকা ল'ৰাসকলে হাতত ল'ব লাগিব দেৰগাঁৱত এটা চাঞ্চল্যকৰ ঘটনা অভিযুক্ত বিচাৰি যোৱা আৰক্ষীয়ে গুলিয়ালে নিৰ্দোষী বৃদ্ধাক আনকি মহিলা আৰক্ষী অবিহনে অভিযান চলোৱাৰো পুলিচৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ পুলিচে মহিলাক প্ৰহাৰ কৰি ঘৰৰ আচবাব লণ্ডভণ্ড কৰাৰ অভিযোগ ভুক্তভোগীৰ মহিলাৰ ওপৰত দেৰগাঁও আৰক্ষীৰ গুণ্ডাগিৰিৰ অভিযোগ আছামী বিচাৰি গৈ বৃদ্ধাক গুলিওৱাৰ অভিযোগ মহিলাক প্ৰহাৰ কৰি ঘৰ লণ্ডভণ্ড কৰাৰ অভিযোগ ভুক্তভোগীৰ বাই মানুহ বনালিছে এখন ভাঙিছে আলনা এডাল ভাঙিছে গডেজ এটা ভাঙিছে বন্ধন গোটৰ ধনে গডেজ লৈছো ধাৰ মাৰি হোৱা নাই
দুখ নাই বিদুখ নাই দেলে আহি আমাৰ ঘৰ বস্তুকেইটা ভাগিছে বাৰী বালু জালি ঘৰ বস্তুকেইটা বুধবাৰে নিশা আছামী বিচাৰি ডেৰগাঁৱৰ মাজুকুচি গাঁৱত উপস্থিত হ'ল চুমনি আৰক্ষী ইঘৰ সিঘৰত আছামী বিচাৰ খোচাৰ কৰি থাকোঁতেই গুলী চলালে আৰক্ষীয়ে আৰক্ষীৰ গুলীত ঠাইতে ঢলি পৰিল বিবি দাস নামৰ বৃদ্ধাগৰাকী Đúng cái lên bên mặt tôi là ôi trời ơi dùng mặt góp này là mệt đua cái cha muốn mặt đi đua cái cha cũng lại trong đập con mày lên lên গুলি মাৰি দিলে আপোনাৰ পিঠিত গুলি লাগিছে দুটাকৈ গুলীয়ে বৃদ্ধাক আঘাত কৰাৰ পাছতো থমকি নৰল আৰক্ষী ফোনযোগে ডেৰগাঁৱৰ পৰা আন এটা দল মতাই আনি আৰক্ষীয়ে লণ্ডভণ্ড কৰিলে বিবি দাসৰ ঘৰ 7 গাড়ী 8 গাড়ীমান পুলিচ আহিলে মিছাকে ক'লে নহয় কোৱাৰ পিছত আমাৰ ভিতৰবোৰ গোটেইবোৰ চাই ভাঙি চিঙি চব ভাঙিলে যেতিয়া এইবোৰ ভাঙি চিঙি হ'ল নহয় হোৱাৰ পাছত আৰু সিহঁতি নিজে আহিলে পুলিচে লৈ গৈছে নিজে আহি ক'লে যে আপোনালোক কোনোবা এজন অলপ বুজিনে হস্পিটাললৈ তাৰপিছত লৈ গ'ল চুমনি পুলিচে লৈছে দেই সুৰাপান কৰি অহা আৰক্ষীয়ে আন এগৰাকী মহিলাকো প্ৰহাৰ কৰাৰ অভিযোগ ভুক্তভোগীৰ মদ খাই একদম বম হৈ আহিছে দেই মদ খাই বম হৈ আহিছে কিন্তু আহি একদম এনেকে ধৰি পিনে টেটুটোত ধৰি মোক বেয়াত এনেকে হেঁচা মাৰি ধৰিছে মোক কেঁচাত এইখিনিত বম আহিছে চুলিত ধৰি লৈছে দেই বেগত মাৰিছে ডিঙিটোত ধৰিছে মই এইটো বুলিব পৰা নাই মহিলা আৰক্ষী অবিহনে বহু সময় তাণ্ডৱ চলোৱাৰ পাছত চিকিৎসালয়লৈ লৈ গ'ল গুলীবিদ্ধ বৃদ্ধাক প্ৰথমে ডেৰগাঁও তাৰ পাছত গোলাঘাট দুই ঠাইতে চিকিৎসকে হাত দাঙি দিয়াৰ পাছত নিশাৰ ভাগতে যোৰহাট মেডিকেল কলেজ হাস্পতালত সামান্য চিকিৎসা কৰি পুৱাৰ ভাগত ঘৰত পেলাই থৈ গ'ল গুলীবিদ্ধ বৃদ্ধা বিবি দাসক আছামী বিচৰাৰ নামত বৃদ্ধাক গুলীয়াই ত্ৰাসৰ সৃষ্টি কৰা ডেৰগাঁও আৰক্ষীৰ কাণ্ডক ধিক্কাৰ মাজুকুচিবাসীৰ প্ৰশ্ন হয় আইন শৃংখলাৰ ৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী বাহিনীয়ে সুৰাৰ ৰাগীত মাতাল হৈ এই তাণ্ডৱ লীলা চলোৱাৰ অভিযোগ উঠাৰ পিছত তদন্ত কৰিবনে ৰাজ্য চৰকাৰে গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ বিজেপিক আৰু খাতিৰ নকৰে বিপিএফে আসন্ন নিৰ্বাচনত নতুন আঞ্চলিক দলক সমৰ্থন দি বিপিএফে বিটিচি অঞ্চলৰ 12টাকৈ বিধানসভা সমষ্টিত অকলেই নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে নতুন ব্লুপ্ৰিণ্ট লৈ আসন্ন অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু হৈছে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ বিটিচিৰ নিৰ্বাচনত শেষ মুহূৰ্তলৈ অকলে যুঁজা হাগ্ৰামা মহিলাৰীয়ে আসন্ন বিধানসভাটো অকলে যুঁজ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিটিচিৰ 12টা বিধানসভা সমষ্টিতে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফে এই কথা বৃহস্পতিবাৰে জনালে বিপিএফৰ জ্যেষ্ঠ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই মইতো কৈছো আমাৰ দলে অকলশৰীয়াভাৱে ফাইট কৰিব ইয়াতকে আৰু কিমান ডাঙৰ কথা লাগে মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই লগতে ক'লে প্ৰাক নিৰ্বাচনী মিত্ৰতা কোনো দলৰে আৰু নকৰে বিপিএফে প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰি পস্তালে বিপিএফে সেই নিৰ্বাচনৰ পিছত পৰিৱেশ পৰিস্থিতি চাই সিদ্ধান্ত ল'ব বিপিএফে পিছত মানে ইলেকশ্যনৰ পিছত পোষ্ট ইলেকশ্যন সেইটো বেলেগ হ'ব যদি বিচাৰে একলা চলৰে ভাই একলা চলো এটা আমি প্ৰথমবাৰৰ কাৰণে কৰিছোঁ বিজেপিৰ সৈতে প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰি পস্তোৱা বুলি কৈ জ্যেষ্ঠ বিপিএফ নেত্ৰী প্ৰমীলাই ক'লে বিজেপিক আৰু খাতিৰ নকৰো এই যে ফ্ৰী পল এলায়েন্সটো তাৰপিছত আৰু এতিয়া শিক্ষা পালোঁ নকৰোঁ কাৰো লগত যাৰ লগত কৰোঁ তাৰ লগত এনেকুৱা হয় পিছত ক্ষমতাটো বেছি পালে আমাক নালাগা হৈ যায় ইপিনে নতুন আঞ্চলিক দলক একত্ৰিত হ'বলৈ আহ্বান জনাই প্ৰমীলাৰাণী ব্ৰহ্মই ক'লে লুৰিণজ্যোতি গগৈ জাতীয় সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে আৰু তেওঁৰ ৰাজনৈতিক জীৱন উত্থান হওক লুৰিণজ্যোতি গগৈ নৱপ্ৰজন্মৰ এগৰাকী সক্ৰিয় নেতা হয় তেওঁ মানে আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ আমাৰ অসমৰ সুসন্তান হিচাপে আগবাঢ়ক অসমৰ খিলঞ্জীয়া জাতিৰ কাৰণে তেওঁ শুদ্ধ অন্তৰ দি তেওঁ চিন্তা কৰক তেতিয়াহ'লে সকলো ৰাইজে তেখেতক মানে তেখেতৰ উন্নতিটো বিচাৰিব তেওঁ আগবাঢ়ি যোৱাটো সকলোৱে বিচাৰিব
BTCৰ 12টা সমষ্টিত অকলে নিৰ্বাচনী খেলাৰ বাবে সাজু হোৱা BPF-এ BTCৰ বাহিৰৰ সমষ্টিসমূহত নতুন আঞ্চলিক দলক সমৰ্থন দিয়াৰ ইংগিত দিলে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। ব্ৰিটিছৰ বাহিৰত আমাৰ বড়োবিলাকে যাক পচন্দ কৰে তাকে ভোট দিব। মানে 12টাত আমি 12টাত ব্ৰিটিছৰ বাহিৰত নেখালে ব্ৰিটিছৰ বাহিৰত নেখেলোঁ। নিৰ্বাচনলৈ মাজত থকা সময় কমি অহাৰ সময়ত নতুন আঞ্চলিক দলৰ প্ৰতি BTCত 17 বছৰে শাসন চলোৱা BPF-এ সমৰ্থন দিবলৈ লোৱা সিদ্ধান্তই বহন কৰিছে বিশেষ তাৎপৰ্য। কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। BTR চুক্তিয়ে সমাধান নকৰে বড়োভূমিৰ সমস্যা পূৰণ নহয় মূল সুঁতিলৈ উভতি অহা NDFPৰ লক্ষ্য আৰু উদ্দেশ্য। BTR চুক্তিৰ বৰ্ষপূৰ্তিৰ সময়তে BTRৰ চুক্তিৰ পুনৰীক্ষণৰ দাবী তুলিলে স্বাক্ষৰ কৰি 4টা NDFPৰ গোটে। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ। BTR চুক্তিক লৈ 2 মেৰুত স্বাক্ষৰকাৰী NDFPৰ 4 গোটৰ ওলোটাখৰ। BTR চুক্তিৰ পুনৰীক্ষণৰ দাবী NDFPৰ। শান্তি নে অশান্তি? BTR চুক্তিক লৈ বড়োভূমিৰ ৰাইজৰ মাজত বিয়পিছে চৰম বিভ্ৰান্তি। BTR চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ দিনাই মূল সুঁতিলৈ ঘূৰি অহা প্ৰাক্তন NDFP নেতাকেইটাৰে ঘোৰ বিৰোধ কৰিলে BTR চুক্তিৰ। BTR চুক্তিয়ে পূৰণ নকৰে বড়োভূমিৰ জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা। পূৰ্ণ নহয় NDFPৰ সহস্ৰ সংগ্ৰামৰ লক্ষ্য উদ্দেশ্য। বড়োসকলৰ লগত জাতি জনগোষ্ঠী আছে, এই উন্নত মানে নোহোৱা ঠাইবিলাকক যাতে সাংবিধানিক সুবিধাবিলাক চবেই জাতি জনগোষ্ঠী পায়, সেইটো কাৰণে ষ্ট্ৰাগল কৰিছিলোঁ। আজি সেইটো হোৱা নাই আৰু আমি এইটো ৰিভিউ বিচাৰিছোঁ। তেন্তে কিয় চুক্তিত স্বাক্ষৰ কৰিছিল NDFPয়ে? NDFPৰ প্ৰাক্তন নেতা ধীৰেন বড়োৰ বিস্ফোৰণ, স্বাক্ষৰৰ বাবে প্ৰয়োগ কৰা হৈছিল হেঁচা, পৃথকে পৃথকে হৈছিল আলোচনা। চুক্তি NDFPৰ ফৈদে জবৰদস্ত তেখেতসকলক চহী কৰিবলৈ বাধ্য কৰোৱা হৈছে, সেইটো আমি জানো। আৰু চুক্তি এইটো ভাল চুক্তি নহ'ল, কাৰণ ইয়াতে 4টা ফেকশ্যন বেলেগ বেলেগকৈ আলোচনা কৰা হৈছে। কোনোদিনা একেলগে একে টেবুলত ৰাউণ্ড টেবুলত আলোচনাটো নহ'ল। ইফালে BTR চুক্তিৰ পুনৰীক্ষণৰ দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে BTC চিফ প্ৰমোদ বড়োৱে। ধীৰেন বড়োৰ ভাষ্যৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ প্ৰমোদ বড়োৰ। এইটো কোনোবা ৰাজনৈতিক চক্ৰান্তৰ ভাষা বুলি মই ক'ব বিচাৰিছোঁ। আৰু আজি এই চুক্তিখন কোনো কাৰণত ৰাজনীতিকৰণ কৰিব নালাগে। এইখন চুক্তি যদি কোনোবা নিজে চুক্তিকাৰীজনে 1 বছৰ নহওঁতে যদি কৈছে কি এই চুক্তিখন পুনৰীক্ষণ কৰিব লাগে, ইয়াতকৈ আৰু মানে হাস্যকৰ কথা কিবা বেলেগ থাকিব পাৰে বুলি মই নাভাবোঁ। ধীৰেন বড়োলৈ প্ৰশ্ন প্ৰমোদ বড়োৰ। বড়োভূমিত অশান্তি বিচাৰে নেকি ধীৰেন বড়োৱে? বড়োভূমিৰ বাসিন্দাক বিচলিত কৰিব খুজিছে ধীৰেন বড়োৱে। আজি ধীৰেন বড়ো ডাঙৰীয়াই বিচাৰে কি পুনৰ NDFP ল'ৰাবিলাক গুলি খাওক, মৰক, নিজৰ মা দেউতাৰ পৰা দূৰত থাকি পেলাই গোটেই পৰিয়ালটো ধ্বংস হওক, সেইটো ধীৰেন বড়ো ডাঙৰীয়াই বিচাৰে নেকি? যদি নিবিচাৰে, আজি শান্তি স্থাপন হ'ল, এইটো যদি একচেপ্ট কৰিব নোৱাৰে, আজি পুনৰ যদি তেখেতে কিবা অস্ত্ৰ ল'ব বিচাৰিছে, কিবা সংগ্ৰাম কৰিব বিচাৰিছে, এইটো নাজানো, এইটো তেখেতৰ ব্যক্তিগত কথা হ'ব। ইফালে BTRত চৰকাৰীভাৱে BTR চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ বিপৰীতে বাক্সা জিলাৰ তামোলপুৰা দিনজোৰা কাৰ্যসূচীৰে NDFPৰ 4টা গোটে অনুষ্ঠিত কৰা সমাৰোহে বহন কৰিছে বিশেষ তাৎপৰ্য। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।